আপুনি কওকচোন খাদী মন্ত্ৰীজনৰ কোন মই ছাৰ নামেই নাজানো ছাৰ এতিয়া বা খাদীৰ কমিশ্যনাৰনো কোন নাজানোৱে ছাৰ মই ছাৰ বিচাৰি থাকোঁ নাজানো মই খাদীৰ চেয়াৰমেনক আমাৰ কমলা কলিতা দাদাক এবাৰ লগ কৰিছিলোঁ বোলে আপোনালোক জাতীয়তাবাদী মানুহ আপোনালোকে যদি গ্ৰামোদ্যোগত জোৰ নিদিয়ে কোনে দিব মোৰ টক শ্ব'ত আহিছিল আমাৰ আগৰ বিধায়ক গ্ৰীণ বৰুৱা দাদা আহিছিল তেখেতকো মই কৈছিলোঁ যে আপোনালোকৰ যেতিয়া ক্ষমতাত যেতিয়া আপোনালোক আছে আপোনালোকে যেতিয়া চকীখনত আছে আপোনালোকৰ মনোজ শইকীয়াদেৱ আছে আপোনাৰ আপুনি কৈছে এগ্ৰিকালচাৰৰ কথা আপুনি আছাম লাইফ ষ্টক এণ্ড পল্ট্ৰি ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ চেয়াৰমেন মনোজ শইকীয়া মই অৱশ্যে ব্যক্তিগতভাৱে কোৱা মই কথাটোৱে কৈছোঁ দেই মানে এই এলপকৰ কিমানটা স্কিম আছে এই সম্পৰ্কে নগৰ কেইজন কৃষকে জানে প্ৰগ্ৰেছিভ কৃষক ওলাব ক'ৰ পৰা প্ৰগ্ৰেছিভ কৃষকবিলাকক মাৰ্ডাৰ কৰা হৈছে ছাৰ ছাৰলৈ মনলৈ অহা যিকোনো এটা গীত আমাৰ শ্ৰোতা দৰ্শকৰ বাবে প্লিজ ছাৰ ওৰাই জাজি উৰাবৰে হ'ল শাৰী পাতি উৰাবৰ হ'ল ৰাই জাজি উৰাবৰে হ'ল শাৰী পাতি উৰাবৰ হ'ল বুঢ়ীকে বুঢ়িব লাগিব নিৰ্মোহ বিশ্লেষণ সত্যৰ অন্বেষণ দুৰ্নীতি আৰু লুণ্ঠনৰ অকথিত কাহিনীৰ সৈতে প্ৰতি দেওবাৰে নিশা ৮ বজাত বিৰিঞ্চি কাশ্যপৰ সৈতে অদম্যৰ বুকুত কিছু আলাপ কিছু চিন্তা চাবলৈ নাপাহৰিব।